মানকটাত বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত প্ৰচেষ্টাৰে নিৰ্মাণ কৰা দলং উদ্ঘাটন। স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়সাগৰ মানকটা বৰনামঘৰৰ প্ৰৱেশ পথৰ ভাঙি থকা দলংখন নিজা উদ্যোগত নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। বহুদিনৰ পৰা এই মানকটা বৰনামঘৰলৈ অহা যোৱা কৰা পথছোৱাত থকা দলংখন ভাঙি থকাত গাঁওবাসীয়ে বিধায়ক প্ৰদীপ হাজৰিকাক আবেদন জনোৱাত তেখেতে নিজা প্ৰচেষ্টাৰে বাঁহ আৰু সোণাৰু কাঠেৰে এখন দলং নিৰ্মাণ কৰোৱাই আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়ে। মানকটা বৰনামঘৰত আজি অনুষ্ঠিত হোৱা উদ্বোধনী সভাত নামঘৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে বিধায়কৰ এনে মহানুভৱতাৰ বাবে তেখেতক বিশেষভাৱে সম্বৰ্ধনা আৰু কৃতজ্ঞতা জনায়। দলংখনৰ শুভ মুকলি অনুষ্ঠানত শিৱসাগৰ জিলা অগপৰ নেতা ৰুবুল বৰুৱা, নিত্য কলিতা, দিগন্ত কোঁৱৰ, ভুৱনেশ্বৰ চুতীয়াৰ লগতে বহুসংখ্যক অগপ কৰ্মী উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁতৰে অসম গণ পৰিষদ শিৱসাগৰ সমষ্টিৰ সাধাৰণ সম্পাদক ৰুবুল বৰাই। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। বৈষ্ণৱবৃন্দ, ভকত বৈষ্ণৱবৃন্দ, এই বৰনামঘৰৰ ৰাইজৰ লগত আমি আলোচনা বিলোচনা কৰাৰ পিছত আমিও মানে জনাইছিলোঁ যে ৰাইজৰ যিটো অসুবিধা হৈছে এই অসুবিধাটোতো মানে এটা পাৰ্মানেণ্ট স্থায়ীভাৱে এখন দলং এতিয়া কৰা সম্ভৱ নহয়। সেইটো কথাটো মই ৰাইজক কৈছিলোঁ, ৰাইজে চাগে মনত আছে। মই কৈছোঁ যে এইটো মানে স্থায়ীভাৱে কৰাটো সম্ভৱ নহয়, কিন্তু আমি কাঠ আৰু বাঁহ মিলাই পেলাই আমি এখন দলং আপোনালোকক কিছু বছৰৰ কাৰণে চলিব পৰাকৈ আমি কৰি দিম। এতিয়া মই ভাবিছোঁ যে যিখন দলং আমি চবে লগ লাগি পেলাই যিখন দলং আমি কৰি উলিয়াইছোঁ, এই দলংখন খুব কমেও মানে 10 বছৰ যাব লাগে। 10 বছৰ এখন দলং একো হ'ব নালাগে। আৰু খুব আমাৰ যিখিনিয়ে কাম কৰিছে, কাম কৰা মানুহখিনিয়ে অতি আন্তৰিকতাৰে কৰিছে আৰু নিজৰ ঘৰৰ কাম কৰাতকৈ ভাল ধৰণেই কৰিছে, তেওঁলোকে মন দি পেলাই। কিন্তু এইখিনিতে মই এটা কথা ক'ব লাগিব যে আমি এই দলংখন নিৰ্মাণ কৰা আমাৰ আজি 19 দিন হৈছে। এতিয়া এই সময়ছোৱাত কিন্তু অসম, গোটেই ভাৰতবৰ্ষ আৰু ইভেন বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ যিগৰাকী অসম গৌৰৱ শিল্পী জুবিন গাৰ্গ, যিগৰাকীয়ে গোটেই আজি পৃথিৱীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, তেখেতক মানে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে বিভিন্ন প্ৰান্তত। এতিয়া আমি আমাৰ নিজৰ দলৰ পিনৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ, এইটো বেলেগ কথাটো। কিন্তু আমাৰ মানে মনে প্ৰাণে যিখন দলং আমি নিৰ্মাণ কৰিছোঁ, এইখনৰ সময়ছোৱাত মানে যিহেতু চবেই শ্ৰদ্ধাঞ্জলি জনাই আছে, আমাৰ মনত অহা কথাটো আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। সেইটো হ'ল যে আমি জুবিন গাৰ্গে যি ধৰণে জাতি জনজাতি, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্ম, বিভিন্ন অঞ্চল তেওঁ মানে শিল্পী সাকোৰে যি ধৰণে এটা সুন্দৰ তেওঁ মানে বান্ধত মানে আনিছে, যেনেকৈ আমাৰ চাউলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ কৰিছিল, ঠিক সেই আদৰ্শ যিটো তেখেতে মানে দেখুৱাইছে যে বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, বিভিন্ন সংস্কৃতি, বিভিন্ন ধৰ্ম সকলোকে মানে তেওঁৰ এই সাংস্কৃতিক সাকোডালেৰে সকলোকে আৱৰি ধৰিছে আৰু চবকে ইউনাইটেড কৰিছে, মানে শত্ৰু মিত্ৰ চবেই এইটোত ইউনাইট হৈছে। এতিয়া আমি এটা সৰু সূক্ষ্ম মানে তেনে অকণমান আমাৰ যিটো আমি ইয়াত যিটো ধৰক তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে গৈছোঁ, তেনে অকণমান সৰু সাঁকো এটা আমি বনাইছোঁ। এই সাঁকোটোৰ ব্যৱহাৰ হ'ব ভকত বৈষ্ণৱসকল
তেখেতসকল আহিব আৰু তেখেতে ভগৱানৰ ওচৰত তেখেতসকলে প্ৰাৰ্থনা কৰিব। আৰু জুবিন গাৰ্গেও সকলোকে মানে এক কৰি পেলাই ভগৱানৰ যিটো দৃষ্টিভংগী যে মই মানে নৰৰূপী ভগৱান, মানে তেওঁ আমাৰ শাস্ত্ৰটো কৈ আছে যে সৱগত বৈঠ মানে তেখেত অমনি প্ৰেজেণ্ট, সকলোতেই তেখেত আছে। সেইকাৰণে এই দলংখন আমি 19 দিনত এই শ্ৰদ্ধাঞ্জলি জন্মৰ সময়ত, যিটো সময়ত চবেই শ্ৰদ্ধাঞ্জলি জনাই আছে, আমিও সেইটো সময়ত এই দলংখনৰ নিৰ্মাণ কৰি পেলাই আমি সেইগৰাকী আমাৰ মানে অসম গৌৰৱ বা ভাৰত গৌৰৱ বা বিশ্বৰ মানে আপোনাৰ এতিয়া দ্বিতীয়গৰাকী হৈছে হেৰি হ'ল মাইকেল জেকচন। তেওঁ মানে প্ৰথমগৰাকী যিগৰাকীৰ মৃতৰ লগত ইমান মানুহ গৈছে, মানে এইটো কাহিনীও ক'তো হোৱা নাই। সেইকাৰণে আমি তাত অকণমান শ্ৰদ্ধাঞ্জলি এই দলংখন বনাই পেলাই আমাৰ কৰ্মৰ যোগেদি আমি আগবঢ়াইছোঁ। আৰু সাকু তেখেতে যিধৰণে সকলোকে ইউনাইটেড কৰিবৰ কাৰণে সাকু দিছে, এডালো অকণমান সৰু সাকু এডাল আমি সেইটো উদ্দেশ্যৰে বনাই দিছোঁ, ইয়াত যাতে সকলো ভকত বৈষ্ণৱ সকলো অহা যোৱা কৰি পেলাই ভগৱানৰ চিন্তা কৰাত সুবিধা হয়। এই কথাখিনি মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু এইটো এটা তেনেই অকণমান কাম আমি কৰিছোঁ, বৰ বেছি ডাঙৰ হেৰি নহয়। আমি 19টা দিন আমি ইয়াত খৰচ কৰিছোঁ আৰু গোটেইবিলাকৰ সহায় সহযোগ আমি পাইছোঁ। আমাৰ গোটেইখিনি মানুহে ওচৰত আমাক সহায় কৰিছে আৰু বিশেষকৈ এই জেগাটুকুৰাতে থাকি পেলাই আমি চবে মিলি পেলাই এইটো কাম আমি কৰিছোঁ। আমাৰ ইয়াতো বিভিন্ন জেগাৰ মানুহ আছে, আমাৰ কাম কৰা মানুহ বিভিন্ন জেগাত আছে। আমি এটা কথা কৈ আছিলোঁ, জুবিন গাৰ্গে মানে এটা তেওঁৰ বিহু গীত এটা আছিলে ঐ নাহৰ বুলি পেলাই। এতিয়া ঐ নাহৰ মানে আমি ইয়াত যিমানবোৰ খুঁটা দিছোঁ এইবোৰ চব মানে নাহৰৰ খুঁটা। এতিয়া সেইকাৰণে আমি এই গোটেই কথাবিলাক বৰ এইকেইটা দিন অতি আনন্দৰে ফূৰ্তি ফাৰ্তা কৰি মেলি কৰিলোঁ। আমাৰ সময়টো কেনেকৈ পাৰ হ'ল আমি গমেই নাপালোঁ। সেইকাৰণে আজি আপোনালোকৰ আগত আমি আনুষ্ঠানিকভাৱে এই দলংখন আমি গতাই দিছোঁ আৰু মই আশা ৰাখিছোঁ ইয়াৰ সদব্যৱহাৰ হ'ব আৰু ইয়াত আমাৰ এই বৰনামঘৰৰ ৰাইজৰ উপকাৰ হোৱাৰ উপৰিও এই অঞ্চলৰ ৰাইজৰ যাতে উপকাৰ হয়, এই কথাখিনিকে কৈ সকলোকে মই ধন্যবাদ জনাই মোৰ এই দুআষাৰ সামৰণি মাৰিছোঁ। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচক মুখে তোৱা গুণৰ নাম। কি জনাব আমাৰ এই মানকটা জয়সাগৰ মানকটা আমাৰ নামঘৰৰ ভাগত যিখন ডিমৌ নৈ আছিলে তাৰ ওপৰত আমাৰ সাধাৰণভাৱে এখন দলং আছিলে। এতিয়া আমাৰ ইয়াৰ বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱে আমাক এখন নাহৰ খুঁটা দলং সুন্দৰকৈ নিৰ্মাণ কৰি সমূহ গাঁওবাসীক উপকৃত কৰিছে। তাৰ উপলক্ষে আমি সকলোৱে তেওঁ দুখানি চৰণত সকলোৱে সেৱা ধৰিছোঁ। তেওঁ দীৰ্ঘায়ু হওক, আমাৰ এই নামঘৰ ভাগিও যেন আৰু উন্নতি হওক, এই আমাৰ প্ৰাৰ্থনা। আৰু জুবিন গাৰ্গৰ হৈও আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক। আমিও যেন যিভাগে তেওঁ মানে মৃত্যুৰ কাৰণ বিচাৰিছোঁ সেয়াও যেন আমি জানিব পাৰোঁ, তেতিয়া আমি সকলো অসমবাসী সুখী হৈ ৰ'ম।